নমস্কাৰ সকলোকে আৰু স্বাগতম জনাইছোঁ। অসমৰ মানচিত্ৰৰ জৰিয়তে আমি অসমৰ জিলাসমূহৰ বিষয়ে যি জানি আছিলোঁ, যি ৩৫খন জিলা আছে, সেই ৩৫খন জিলাৰ ভিতৰত আজি আমি ডিব্ৰুগড় জিলাখনৰ বিষয়ে জানিম। ডিব্ৰুগড় জিলাখন হৈছে অসমৰ পূব প্ৰান্তত অৱস্থিত এখন জিলা। ডিব্ৰুগড় জিলাখনৰ বিষয়ে জনাৰ আগতে আমি ডিব্ৰুগড় জিলাখনৰ অৱস্থিতিৰ বিষয়ে, অসমৰ কোনখিনি ঠাইত অৱস্থিত আৰু ইয়াৰ চাৰিসীমাৰ বিষয়ে পোনপ্ৰথমে আমি জানিব লাগিব। আমি সেইকাৰণে এই কথাকেইটা পোনপ্ৰথমে জানি লওঁ। ডিব্ৰুগড় জিলাখন হৈছে, আপোনালোকৰ ইয়াতে মই ৰঙা ৰঙেৰে হাইলাইট কৰি দিছোঁ। এইখন হৈছে ডিব্ৰুগড় জিলা। এইখন হৈছে ডিব্ৰুগড় জিলা। আমি ডিব্ৰুগড় জিলাখনৰ যদি দিশসমূহ চাওঁ, তেন্তে উত্তৰ দিশত আমি দেখিম যে উত্তৰ দিশত ধেমাজি জিলাখন অৱস্থিত। ধেমাজি আৰু ব্ৰহ্মপুত্ৰ নদীখন ডিব্ৰুগড় জিলাখনৰ উত্তৰ দিশে বৈ গৈছে। তাৰপিছতে আমি যদি পূব দিশত চাওঁ, তেতিয়াহ'লে পূব দিশত দেখিম আমি, পূব দিশত আছে তিনিচুকীয়া। পূব দিশত তিনিচুকীয়া জিলাখন অৱস্থিত। তাৰপিছতে আমি যদি দক্ষিণ দিশত চাওঁ, দক্ষিণ দিশত আমি দেখিম যে দক্ষিণ দিশত আছে চৰাইদেউ। দক্ষিণ দিশত চৰাইদেউ জিলাখন অৱস্থিত। তাৰপিছতে যদি আমি পশ্চিম দিশত চাওঁ, পশ্চিম দিশত আমি দেখিম যে শিৱসাগৰ জিলাখন অৱস্থিত। পশ্চিম দিশত শিৱসাগৰ জিলাখন অৱস্থিত। ঠিক আছে, ক্লিয়াৰ হ'ল। উত্তৰ দিশত ধেমাজি, পূব দিশত তিনিচুকীয়া, দক্ষিণ দিশত চৰাইদেউ আৰু পশ্চিম দিশত শিৱসাগৰ। ক্লিয়াৰ। আৰু ডিব্ৰুগড় চহৰখনক টি চিটি অফ ইণ্ডিয়া বুলিও জনা যায়, কাৰণ ডিব্ৰুগড় জিলাখনতে অসমৰ ভিতৰত আটাইতকৈ বেছি চাহ বাগিচা তাতে আছে। প্ৰায় ১৫০-২০০খন চাহ বাগিচা, ডাঙৰ ডাঙৰ চাহ বাগিচা তাত অৱস্থিত। সেইকাৰণে এইখনক কি বুলি কোৱা হয়? ভাৰতৰ চাহৰ চহৰ বুলিও কোৱা হয়, বা টি চিটি অফ ইণ্ডিয়া বুলিও কোৱা হয়। আৰু ডিব্ৰুগড় জিলাখনৰ ডিব্ৰুগড় নামটো হৈছে ডিব্ৰু নৈৰ পৰা উৎপত্তি হোৱা বুলি কয়। ডিব্ৰু নৈৰ পাৰত আহোমসকলে এটা গড় বনাইছিলে, সেই নামৰ পৰাই এটা প্ৰবাদ আছে যে সেই নামৰ পৰাই ডিব্ৰুগড় নামটো আহিছে বুলি কোৱা হয়। ঠিক আছে, তো সেইমতে কিমান সত্য সেইটো নাজানো, কিন্তু বুৰঞ্জীত তেনেধৰণে পোৱা যায়। ডিব্ৰুগড় জিলাখনৰ মুঠ আয়তন হৈছে ৩,৩৮১ বৰ্গ কিলোমিটাৰ। আৰু বাকী যিখিনি বেছিক কথা আছিলে, যিখিনি প্ৰাথমিক কথা আছিলে, আমি সেই কথাখিনি জানিলোঁ। এইবাৰ আমি ডিব্ৰুগড় জিলাখনৰ মানচিত্ৰখনৰ জৰিয়তে আমি ডিব্ৰুগড় জিলাখনৰ মূল তথ্যসমূহ জানিবলৈ চেষ্টা কৰিম। এইখন হৈছে ডিব্ৰুগড় জিলা। ডিব্ৰুগড় জিলাখনৰ যদি নৈ আৰু উপনৈসমূহ চাওঁ, প্ৰধান নৈ আৰু উপনৈসমূহ, যিহেতু ব্ৰহ্মপুত্ৰ নদীখন ডিব্ৰুগড় জিলাখনৰ উত্তৰ দিশে বৈ গৈছে। এইখন হৈছে ব্ৰহ্মপুত্ৰ নদী। আৰু উপনৈসমূহ যদি চাওঁ, এখন মূল উপনৈ হৈছে, এইখন দেখিছে বুঢ়ীদিহিং নৈ। বুঢ়ীদিহিং নৈ। তাৰপিছতে এইখন হৈছে চেঁচা নৈ। মই ইয়াতে হাইলাইট কৰি গৈছোঁ, আপোনালোকে চাই যাব। এইখন হৈছে ডিব্ৰু নৈ। তাৰপিছতে বুঢ়ীদিহিং নৈখনৰ এখন উপনৈ হৈছে টিংৰাই নৈ, আৰু এখন উপনৈ হৈছে দিচাম নৈ। ঠিক আছে, এইকেইখনে হৈছে মূল নৈ। আৰু এখন হৈছে ডিমৌ নৈ। এইখন হৈছে ডিমৌ নৈ। এটা মই লিখি লৈ আহিছিলোঁ, ব্ৰহ্মপুত্ৰ, ডিব্ৰু, চেঁচা আৰু বুঢ়ীদিহিং। এই চাৰিখন নৈৰ বিষয়ে আপোনালোকে মনত ৰাখিলেও পৰীক্ষাত এইকেইখনৰ বিষয়ে আহিব পাৰে। মূল নৈ এইকেইখনে, এখন হৈছে ব্ৰহ্মপুত্ৰ, ডিব্ৰু, চেঁচা নৈ আৰু বুঢ়ীদিহিং। আৰু ডিব্ৰুগড় জিলাখনৰ মহকুমা কেইটা যদি চোৱা যায়, মহকুমা কেইটা হৈছে ডিব্ৰুগড়, নাহৰকটীয়া আৰু মৰাণ। ডিব্ৰুগড়, নাহৰকটীয়া আৰু মৰাণ। ঠিক আছে, ডিব্ৰুগড়, নাহৰকটীয়া আৰু মৰাণ। আৰু ডিব্ৰুগড় জিলাখনতে এখন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু এখন বনাঞ্চল আছে। ৰাষ্ট্ৰীয় উদ্যানখন হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ঠিক আছে, আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন কি হয়, আপোনালোকৰ তিনিচুকীয়া জিলাত মুখ্যভাৱে পৰে, কিন্তু
অলপমান ডিব্ৰুগড় জিলাখনৰ লগতো অলপমান পৰিসৰ তেওঁলোকে শ্বেয়াৰ কৰে। ঠিক আছে, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং বনাঞ্চল। আৰু ডিব্ৰুগড়ত এটা বিমানবন্দৰ আছে, সেইটো হৈছে মোহনবাৰী। এই ডিব্ৰুগড় জিলাখনৰ পৰা প্ৰায় 15-16 কিলোমিটাৰমান দূৰত মোহনবাৰী বিমানবন্দৰ এটা আছে, মনত ৰাখিব। তাৰপিছতে আমি যদি ডিব্ৰুগড় জিলাখনৰ মূল ঠাইসমূহ চাওঁ, উল্লেখযোগ্য ঠাইসমূহ চাওঁ, যিহেতু ডিব্ৰুগড় জিলাখন চাহ আৰু তেলৰ কাৰণে বিখ্যাত, আৰু সেইকাৰণে ইয়াতে অসমৰ অইলৰ ONGCৰ মুখ্য কাৰ্যালয়টো ক'ত আছে? ডিব্ৰুগড় জিলাত আছে। ঠিক আছে, অইলৰ মুখ্য কাৰ্যালয়টো ডিব্ৰুগড় জিলাতে অৱস্থিত। আৰু ডিব্ৰুগড় জিলাখন মূলতে অৰ্থনৈতিকভাৱে চাহ আৰু খাৰুৱা তেল, এই দুইটা সম্পদ মূলতঃ ইয়াতে উৎপাদন হয়। ঠিক আছে, অইল ইণ্ডিয়া লিমিটেড ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ চৰকাৰী মালিকাধীন হাইড্ৰ'কাৰ্বন অন্বেষণ আৰু উৎপাদন নিগম। এই অইলৰ কাৰ্যালয়টো ক'ত আছে? ডিব্ৰুগড়ৰ দুলীয়াজানত আছে, মনত ৰাখিব। ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড, এইটো ক'ত আছে? এই প্ৰতিষ্ঠানটো ক'ত আছে? ডিব্ৰুগড় জিলাতে অৱস্থিত। ডিব্ৰুগড় লেপেটকটাত আছে, মনত ৰাখিব। ডিব্ৰুগড় ক'ত আছে? লেপেটকটা। ব্ৰহ্মপুত্ৰ ভেলী এণ্ড ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড, এইটো ডিব্ৰুগড়ৰ নামৰূপত অৱস্থিত, মনত ৰাখিব। এই প্ৰতিষ্ঠানটো ক'ত অৱস্থিত? ডিব্ৰুগড় জিলাৰ নামৰূপত। তাৰপিছতে অসম গেছ কোম্পানী লিমিটেডৰ প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যালয় ডিব্ৰুগড় দুলীয়াজানত অৱস্থিত। ঠিক আছে, মনত ৰাখিব, সুধিব পাৰে, এইবিলাক এক্সামত আহি থাকে। অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত, এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থাকে। তাৰপিছতে DNP লিমিটেড, এইটো ডিব্ৰুগড় জিলাতে অৱস্থিত। অসম পেট্ৰকেমিকেলছ লিমিটেড ডিব্ৰুগড় জিলাতে আছে। কঁঠালগুৰি তাপবিদ্যুৎ কেন্দ্ৰ, মষ্ট ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিব। কঁঠালগুৰি তাপবিদ্যুৎ কেন্দ্ৰটো ক'ত আছে? ডিব্ৰুগড় জিলাতে অৱস্থিত। ডিব্ৰুগড় জিলাৰ বকুলনিত আছে, বকুলনি। নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰ, এইটো ইম্পৰ্টেণ্ট, এইটো ডিব্ৰুগড় জিলাৰ নামৰূপত অৱস্থিত। ঠিক আছে, এইবিলাক কথা মনত ৰাখি যাব। তাৰপিছতে মই আপোনালোকক কৈছিলোঁৱেই যে চাহ আৰু খাৰুৱা তেলৰ বাবে ডিব্ৰুগড় বিখ্যাত। তো চাহ উদ্যোগ, ডিব্ৰুগড়ত ব্ৰিটিছৰ যুগৰ কেইবাখনো চাহ বাগিচা আছে। ডিব্ৰুগড় চহৰৰ পৰা 32 কিলোমিটাৰ নিলগত চাবুৱাত প্ৰথমখন চাহ বাগিচা কোনে ৰোপণ কৰিছিলে? তেওঁ আছিলে মণিৰাম দেৱান। মণিৰাম দেৱানে চাবুৱাত এখন চাহ বাগিচা ব্ৰিটিছসকলৰ লগত মানে অলপমান প্ৰতিযোগিতা হোৱাৰ নিচিনাকে কৰি পেলাই তেওঁ তাতে এখন চাহ বাগিচা স্থাপন কৰিছিলে, আৰু সেইখন চাহ বাগিচা ক'ত আছিলে? চাবুৱাত। বৰ্তমান গোটেই জিলাখনত 144খন বৃহৎ আৰু অসংখ্য ক্ষুদ্ৰ চাহ বাগিচা আছে। এইটো এটা জাষ্ট সংখ্যা, এটা ইয়াতকে বেছিও হ'ব পাৰে। তাৰপিছতে ডিব্ৰুগড় জিলাখনত ডিব্ৰুগড় বিশ্ববিদ্যালয় আছে। ডিব্ৰুগড় বিশ্ববিদ্যালয় 1967 চনত স্থাপন কৰা হৈছিলে। তো ক্ষমা কৰিব, 1965 চনত বিধানসভাত প্ৰস্তাৱিত এক বিধেয়কৰ দ্বাৰা এই বিশ্ববিদ্যালয় স্থাপিত কৰা হয়। এইখন উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণা বিশ্ববিদ্যালয়, মানে দ্বিতীয় পুৰণা বিশ্ববিদ্যালয়। ঠিক আছে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিলে। এক ছেকেণ্ড, মই এইটো কনফাৰ্ম হৈ দিওঁ। ইয়েছ, ডিব্ৰুগড় বিশ্ববিদ্যালয়খন 1965 চনত স্থাপন কৰা হৈছিলে। তাৰপিছতে অসমৰ আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়খন স্থাপন কৰা হৈছিলে। এইখন হৈছে অসম চিকিৎসা মহাবিদ্যালয়, উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম আৰু আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়। এইখনো ক'ত আছে? ডিব্ৰুগড় জিলাতে আছে। এইখন কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে? 1947। ঠিক আছে,
য়েছ 1947। একবাৰ মই ডাটাকেইটা কনফাৰ্ম হৈ দিছোঁ, কাৰণ পিছত আকৌ সেই ডাটাবিলাক ভুল হ'লে আপোনালোকৰ পৰীক্ষাত ভুল হৈ যাব। তো দুখন হৈছে, এখন ডিব্ৰুগড় বিশ্ববিদ্যালয়, সেইখন স্থাপন কৰা হৈছিলে 1965 চনত, আৰু অসম চিকিৎসা মহাবিদ্যালয়খন স্থাপন কৰা হৈছে 1947 চনত। তাৰপিছতে ডিব্ৰুগড় জিলাৰ পৰ্যটনৰ স্থান যদি চাওঁ তেন্তে দেখা পাম যে শ্ৰীক্ষেত্ৰ ধাম মহাপ্ৰভু জগন্নাথ মন্দিৰ এভাগ আছে। ক'ত আছে? ডিব্ৰুগড় জিলাত অৱস্থিত। এই মন্দিৰভাগ উৰিষ্যাৰ যি জগন্নাথ মন্দিৰ আছে তাৰ সেই মন্দিৰভাগৰ মানে আৰ্হি হিচাপে ডিব্ৰুগড় জিলাত এই মন্দিৰভাগ স্থাপন কৰা হয়। তাৰপিছতে বগা বাবাৰ মাজাৰ বা বগা ফকীৰৰ মাজাৰ অসমৰ ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ পাঁচআলি অঞ্চলত অৱস্থিত ইছলাম ধৰ্মাৱলম্বীৰ উপাসনা স্থলী। ঠিক আছে, এইকেইটা কথা মনত ৰাখিব। তো ডিব্ৰুগড় জিলাখনৰ মূল যিকেইটা কথা আমি জানিব লগা আছিলে আমি সেই কথাকেইটা ইতিমধ্যে জানিলোঁ। আপোনালোকে মূলতঃ মনত ৰাখিব, ডিব্ৰুগড় জিলাখন চাহ আৰু তেল সেই দুইটাৰ প্ৰাকৃতিক সম্পদৰ কাৰণে বিখ্যাত, পৃথিৱী বিখ্যাত, আৰু আটাইতকৈ বেছি চাহ বাগিচা ডিব্ৰুগড় জিলাখনতে আছে। আৰু তেলৰ যিহেতু মুখ্য কাৰ্যালয় ডিব্ৰুগড় জিলাতে অৱস্থিত, সেইকাৰণে তেল আৰু চাহৰ কাৰণে ডিব্ৰুগড় জিলাখন বিখ্যাত। আৰু ডিব্ৰুগড় জিলাখনক ভাৰতবৰ্ষত বা পৃথিৱীত টি চিটি অফ ইণ্ডিয়া বুলিও জনা যায়, ভাৰতৰ চাহৰ চহৰ বুলিও জনা যায়। ঠিক আছে, মনত ৰাখিব। এইখিনি আছিলে গুৰুত্বপূৰ্ণ কথা যিখিনি আমাৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট। তো ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কিবা সুধিব লগা থাকিলে বা জানিব লগা থাকিলে কমেণ্টত লিখিব পাৰে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।